নমস্কাৰ ডান নিউজ প্লাছৰ সমূহ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ আৰু মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ। মোৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ এটি বিশেষ দল, ভায়োলিন বাদনৰ এটি দল, ৰাগিনী সুৰসমূহৰ পৰা আহিছে এই দলটি। এই দলটিত আঁত ধৰোঁতা দুগৰাকী শিল্পী, তৃষ্ণা ডেকা আৰু মৌচুমী দত্ত বৰা, তৃষ্ণা ডেকা, দুয়োগৰাকী শিল্পীকে স্বাগতম জনাইছোঁ আৰু বিশেষ অনুষ্ঠানৰ জৰিয়তে। আৰু আপোনালোকৰ লগত আহিছে তিনিগৰাকী প্ৰতিভাৱান শিল্পী, নহয় জানো? গতিকে আপোনালোকে ৰাগিনী সুৰসমূহৰ পৰা আহিছে, জানিব বিচাৰিছোঁ অলপ আৰম্ভণিতে এই দলটিয়ে কেনেকুৱা ধৰণৰ কাম কৰিছে সংগীতৰ জগতত। আমি আচলতে প্ৰথমে নাম ল'ব লাগিব ৰাগিনী বৰপূজাৰীৰ, হয়। আৰু তেওঁৰ তত্ত্বাৱধানতে আমি শিকি আছোঁ আৰু তেওঁৰ বহুতখিনি ষ্টুডেণ্ট আছে। ময়ো এগৰাকী ছাত্ৰী বুলিয়ে ক'ব লাগিব তেওঁৰ। আৰু আমি সেয়া তাৰপিছত আমি এনেই মাজে মাজে তেওঁৰ তত্ত্বাৱধানত ভূপেন হাজৰিকাৰ তেনেকুৱা প্ৰগ্ৰেম কৰোঁ, বা আমি ৰাভা দিৱসৰ ওপৰত প্ৰগ্ৰেম কৰোঁ, জ্যোতিপ্ৰসাদৰ তেনেকুৱা গীতসমূহ লৈ পেলাই আমি পৰিৱেশন কৰিছোঁ। তেতিয়া ভাবিলে যে আমি বিহুৰ সময়ত এখন স্ক্ৰিপ্ট তৈয়াৰ কৰি পেলাই মানে অসমৰ বিভিন্ন জনগোষ্ঠী তেওঁলোকৰ গান লৈ, গীত মাত সুৰ লৈ তেনে কাম কৰিব। তেওঁ এখন স্ক্ৰিপ্ট প্ৰস্তুত কৰিলে আৰু আমাৰ সকলোকে ক'লে তেওঁ যে আমি আগধৰি যাওঁ। গতিকে আমি তেনেকৈ ওলাই আহিছোঁ, কিন্তু বিশেষ কাৰণত তেওঁ যাব লগা হ'ল, আজি উপস্থিত থাকিব নোৱাৰিলে। তেওঁ বোকাখাতলৈ যাব লগা হ'ল। আপোনালোকে অনুষ্ঠান পৰিৱেশন কৰিছিলেনে? আমি কৰিছোঁ। আমি মানে যোৱা 3 বছৰ আগত আমি 4-5খনমান বিহু পৰিৱেশন কৰিছোঁ। এইবাৰ নাই কৰা। এইবাৰ আছিলে কৰিছে। ঠিকে আছে, আপোনালোকৰ এই যি যাত্ৰাৰ বিষয়ে কথা পাতিম, বহু কথা পাতিব লগা আছে, কিন্তু এটি ভায়োলিন বাদনৰ সুৰ শুনিব খুজিছোঁ। আপোনালোকৰ ছাত্ৰী তিনিগৰাকীয়ে যদি আমাক এটি গীত সুৰ শুনাই দিয়ে। ইমান সুন্দৰ বিহু গীতৰ কলি আপোনালোকৰ ছাত্ৰীকেইগৰাকীয়ে ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে। মই তৃষ্ণা বৰুৱাৰ ওচৰলৈ আহিছোঁ। আপুনি তৃষ্ণা ডেকা, দুখিত তৃষ্ণা ডেকা, আপুনি যিহেতু দীৰ্ঘদিন ধৰি ভায়োলিন বাদনৰ লগত জড়িত হৈ আছে, আপোনাৰ এই যাত্ৰাটিৰ বিষয়ে জানিব বিচাৰিছোঁ। আপুনি ৰাগিনী সুৰ সময়লৈ কেনেকৈ আহিলে? ভায়োলিনৰ প্ৰতি মোৰ এটা দুৰ্বলতা আগৰ পৰাই আছিলে। তাৰপিছত
আগতে ধৰক মই সুবিধাটো পোৱা নাছিলোঁ, বিয়াৰ পিছত মই সুবিধাটো পালোঁ, পাই মই 7 বছৰে হ'ল মোৰ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে মই এক্সামবিলাক দিব পৰা নাছিলোঁ তাৰমানে। এতিয়া মই বিষাৰদৰ ফাৰ্ষ্ট ইয়াৰ পাৰ্ট 1 পাছ কৰিলোঁ মই, এই সেনেকৈ আৰু চলি আহি আছোঁ, জড়িত হৈ আছোঁ, হয়। তাৰপিছত এতিয়া আপুনি জড়িত হৈ থাকিবই হয়, নিশ্চয় নিশ্চয় এই দলটিৰ লগত আপুনি নিশ্চয় জড়িত হৈ নিশ্চয় থাকিব। নিশ্চয় বিভিন্ন সপোন আছে নহয় আছে জানো? আছে নিশ্চয় আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ যাত্ৰাটিৰ বিষয়ে অলপ জানিব মোৰ আচলতে বিচাৰিছোঁ। প্ৰথম ভায়লিন গুৰু মানে ধনজিৎ ডেকা ছাৰ। হয়। মোৰ ল'ৰাক মানে কীবৰ্ড শিকাবলৈ নিছিলোঁ ছাৰৰ ঘৰত। তাৰপিছত দেখোঁ চবেই খুব মানে ইজিলি বজাই থাকে ভায়লিনখন। তেতিয়া ভাবিলোঁ খুব ইজি নেকি ভায়লিনখন বজাবলৈ। ছাৰক সুধিলোঁ আৰু ছাৰে ক'লে নাই আপুনি আহক, তেওঁ আমাৰ স্কুলত কম্পিউটাৰ টিচাৰো। হয়। তাৰপিছত তেওঁৰ তাতে কৰিলোঁ, তেওঁৰ তত্বাৱধানতে মই বিষাৰত পাছ কৰিছোঁ। আপুনি যে ক'লে ইজি নহয়, মানে অলপ প্ৰেক্টিচ শিকিব লাগে, শিকিব প্ৰেক্টিচ লাগিব। বহু কথা আছে নহয় প্ৰেক্টিচ জানো মানে ভায়লিনত? ভায়লিনত বহুত কথা আছে, বহুত কথা হয়। আছে। মই জাষ্ট মানে ডিগ্ৰীটোহে ল'লোঁ বিষাৰদৰ। এতিয়া মানে আমি একেটা কমপ্লেক্সতে থাকোঁ, ৰাগিনী বাইদেউ আৰু আমি। হয়। গতিকে আমাৰ সুবিধা হয় তেনেকৈ প্ৰেক্টিচ কৰিবলৈ। আৰু মই প্ৰায়ে মানে ৰাগিনী বাইদেউ বুলি নকওঁ বাৰু, মোৰ লগৰে ৰাগিনীৰ লগত প্ৰায়ে আমি অনুষ্ঠান কৰোঁ। আৰু তেওঁ খুব মানে মোক ফ'ৰ্চ কৰে, নাই মৌচুমী তুমি আহা, প্ৰেক্টিচ কৰা। মই অলপ এলাহ কৰোঁ কিছুমান ক্ষেত্ৰত। গতিকে মানে কিন্তু এইবাৰ মোৰ খুব ভাল লাগিছে। গতিকে মই ভাবিছোঁ মই এতিয়া আৰু মই আধাতে ৰখি নিদিওঁ আৰু ষ্টপ নকৰোঁ, মানে কণ্টিনিউ কৰি থাকিম। আৰু বিভিন্ন অনুষ্ঠানবিলাক তেওঁলোকেও শিকিছে বহুতখিনি। হয় হয়। গতিকে এতিয়া আপোনালোকৰ দলত, মই তৃষ্ণা ডেকা, আপোনালোকৰ দলত কিমান কেইগৰাকী শিল্পী আছে এতিয়া? ছাত্ৰী হিচাপত আমাৰ আছে 15 গৰাকীমান আছে এতিয়া। 15 গৰাকীমান আছে। আছে। কিমান বছৰ হ'ল আপোনালোকৰ এই দলটি? দলটি আমাৰ 4 বছৰমান হ'ল। 4 বছৰমান হ'ল। 4 বছৰমান হ'ল হয়, নহয় 4 জানো? বছৰমান হ'ল। তাৰপিছত আপুনি এই ৰাগিনী বাইদেউৰ লগত আপোনাৰ কেনেকুৱা ধৰণৰ, ৰাগিনী বাইদেউক লৈ কি ক'ব? ইমান সুন্দৰ এটি সাংঘাতিক, দল তেওঁ মানে সাংঘাতিক প্ৰতিষ্ঠা ছাপৰ্ট কৰিছে। তেওঁৰ, সাংঘাতিক ছাপৰ্ট তেওঁৰ। মোৰো বহুত মানে অসুবিধাৰ মাজেৰে আগবাঢ়িছোঁ, তেখেতৰ ছাপৰ্ট যথেষ্ট আছে। কিছুমান ধৰক ল'ৰাৰ মেট্ৰিক পৰীক্ষা থাকিল, ঘৰুৱা কিছুমান হেৰিৰ কাৰণে মোৰো মাজে মাজে ব্ৰেক ল'ব লগা হৈছিলে, তাৰমানে হৈছিলে। 4 বছৰমান মই পাৰাই নাছিলোঁ। বাইদেউৰ বহুতখিনি উৎসাহ আছিল তেওঁ। আৰু আপোনাৰ যেনেকৈ বাইদেৱে ক'লে যেনেকৈ যে ভায়লিন বজোৱাটো ইমান ইজি ইজি নহয়। নহয়, হয়। বহুতেই ভাবে যে ভায়লিন সহজতে বজাব পাৰি, নহয় সহজতে জানো? পাৰি, সঁচা কথা। যেতিয়া ভায়লিনৰ লগত মানে সম্পৰ্ক কৰা যায়, তেতিয়াহে গম পোৱা যায়। সঁচাকৈ কি ক'ব ভায়লিন বৌডাল বজোৱাৰ ক্ষেত্ৰত? লোৱাটো ইমান সহজ কথা নহয় তাৰমানে। বৌডাল লোৱাটো ইমান সহজ কথা নহয়, বহুত প্ৰেক্টিচ লাগে, সাধনা লাগে। ভায়লিন আৰু গীটাৰৰ মাজত কিবা সম্পৰ্ক আছে? যথেষ্ট সম্পৰ্ক মানে পাৰ্থক্য আছে। পাৰ্থক্য আছে। তথাপি ভায়লিন বজালে গীটাৰো সুন্দৰকৈ পৰিৱেশন কৰিব পাৰি। সেইটো অৱশ্যে মোৰ ইমান জ্ঞান নাই, কিন্তু ভায়লিনৰ লগত গীটাৰৰ ইমান এটা নাই নেকি ন? ষ্ট্ৰিং সেইটো আমাৰতো কমপ্লিট বৰ্ডে কণ্ট্ৰল কৰা হয় এইটো। বাদ্যযন্ত্ৰৰ কিছুমানৰ অলপ মিল থাকে, জানো? হয়। ঠিকে আছে। আন এটি শুনিব খুজিছোঁ আপোনালোকৰ ছাত্ৰীসকলৰ পৰা, এইবাৰ কি শুনাব? ইমান বজালি যে পেঁপাটি প্ৰথম বজাইছে ইমান সুন্দৰ, তাৰপিছত গোৱালপৰীয়া, নহয় জানো? বহুত ভাল লাগিলে। মই তৃষ্ণা ডেকাৰ ওচৰলৈ আহিছোঁ। যেতিয়া আপোনালোকে আপোনালোকৰ দলটি যেতিয়া সুন্দৰকৈ গোটেইখিনি হৈ গ'ল আৰু গোটেই ছাত্ৰী বা আপোনালোকে সুন্দৰকৈ ৰিহাৰ্চেল কৰিলে,
তাৰপিছত আপোনালোকে যেতিয়া প্ৰথম অনুষ্ঠান কৰিব গৈছে অলপ ভয় লাগিছিল নেকি? নিশ্চয় বহুত ভয় লাগিছিলে। তাৰ ক'বচোন কেনেকুৱা অভিজ্ঞতা? ভয় লাগিছিলে, কিন্তু যেতিয়া ষ্টেজত উঠিলোঁ নিজে নাজানো আত্মবিশ্বাসটো আহি গ'ল, ক'ৰ পৰা নাজানো আহি গ'ল। ধুনীয়াকৈ বজালোঁ, খুব ভাল লাগিল। কেনেকুৱা ৰাইজৰ কেনেকুৱা বহুত ধুনীয়া সঁহাৰি পাইছিলোঁ আমি, যথেষ্ট। খানাপাৰাত কৰিছিলোঁ, হয়। কওকচোন অলপ। আমি প্ৰথম তেওঁৱে একচুৱেলি আমাক এৰেঞ্জ কৰি দিলে, তৃষ্ণা মেডামে। তাৰপিছত আমি প্ৰথম ধীৰেণ পাৰাত কৰিছিলোঁ মুকলি বিহুত, মুকলি বিহু। কিন্তু তেতিয়া প্ৰথমতে ক'ব লাগে ন দুষাৰমান, তেতিয়া ঘৰত খুব প্ৰেক্টিচ কৰি আছোঁ, মানে কেনেকৈ ক'ম এতিয়া। কেনেকৈ কথা ক'ব লাগিব? যদিও মই স্কুলৰ শিক্ষয়িত্ৰী মহৰ্ষি বিদ্যা মন্দিৰৰ, হয়, এতিয়া ষ্টুডেণ্টৰ আগত কোৱা আৰু তেনেকৈ অডিয়েঞ্চৰ আগত কোৱা বহুত ডিফাৰেঞ্চ। মানে 2 লাইনকে প্ৰেক্টিচ কৰি আছোঁ ৰাতি দিন আৰু। তাৰপিছত ক'লোঁগৈ, তাৰপিছত তেতিয়া আমি 5খনমান কৰিলোঁ সেই বছৰতে। লাহে লাহে কনফিডেঞ্চটো আহি গ'ল। আৰু মই এইখিনিতে এটা কথা ক'ব লাগিব, মানে ৰাগিনীৰ শিকোৱা পদ্ধতিটো খুব ভাল। আপুনি মানে এটা এটা ষ্টেপ ইমান ধুনীয়াকৈ। তেওঁ একচুৱেলি হেৰিত আছে, আমি জয়ানগৰ শান্তিগ্ৰাম হাউচিং, তেওঁ ঘৰতে শিকায়। তাৰপাছত তেওঁ শিকোৱাৰ পদ্ধতিটো খুব ধুনীয়া, এটা এটা ষ্টেপ মানে ময়ে খুব ষ্টুডেণ্ট হিচাপে মানে তেওঁৰ কেতিয়াবা গালি খাওঁ, তেনেকৈ শিকোঁ, মানে ভাল লাগে। আপুনি শিক্ষয়িত্ৰী, আপুনি আপোনাৰ তত্বাৱধানত বহু ছাত্ৰ ছাত্ৰী ওলাই গৈছে, এতিয়াও শিকি আছে। তাৰপিছত আপুনি ভায়োলিন বাদনৰ এগৰাকী ছাত্ৰী নহয় জানো? গতিকে আপোনাৰ অনুভৱটো অলপ বেলেগ, সুকীয়া ধৰণৰ। মই তেওঁলোকৰ পৰাও শিকিছোঁ। এতিয়া কালি অলপ শিকাৰ শেষ নাই, আপোনাৰ বয়সৰ কোনো মানে আমাৰ ইণ্টাৰেষ্টটো কথা, হেৰিটো থাকিব লাগিব। আৰু যেতিয়া আপোনালোকে এতিয়া ধৰি লওক এটি অনুষ্ঠানত সংগীত শিল্পীৰ প্ৰতি ৰাইজৰ অলপ বেলেগ ধৰণৰ থাকে। এটি অনুষ্ঠানত বিভিন্ন অনুষ্ঠান থাকে, নৃত্য থাকে, ভায়োলিন বাদনৰ অনুষ্ঠান থাকে, তাৰপিছতে সংগীত শিল্পীসকলৰ গীতৰ শৰাই থাকে। মানুহবিলাকৰ সেই সংগীত শিল্পীগৰাকীক চোৱাৰ এটা পিছত হেঁপাহ থাকে। তাৰ মাজত আপোনালোকে আকৌ ভায়োলিন বাদন দেখুৱাব লাগে। গতিকে আপোনালোকৰ মাজত অলপ মানসিক চাপো থাকে, নহয় জানো? এবাৰ হৈছে এইটো। কওকচোন এই অভিজ্ঞতাটো। কি হ'ল, ভায়োলিনত ছাপ'জ টিউনিং কৰিব লাগে ন, বহুত সময় লাগে। মানে বিহু মঞ্চ এখনতে আমি গৈছিলোঁ, বহুতে বুজি নাপায়, টিউনিঙৰ বস্তুটো বুজি নাপায়। মানে ভিতৰৰ পৰা কৈ আছে, নাই নাই ষ্টাৰ্ট কৰক। তাৰপিছত ইফালে মানে মাতিও আছে এনেকৈ। তাৰপিছত মই ৰাগিনীক কৈছোঁ, নাই ৰাগিনী কণ্টিনিউ, ৰাগিনী কণ্টিনিউ কৰি থাকা, ইফালে নাচাবা আৰু। আমি মানে সেইখন তেনেকৈ কমপ্লিট কৰিলোঁ। বহুত চাপ থাকে, যে কমিটিৰ মানুহৰ পৰা বেছি প্ৰেছাৰ পোৱা যায়, এতিয়ালৈকে হোৱাই নাই। কিন্তু আপোনালোকেহে জানে গোটেইবিলাক সজোৱা। টিউনিং নহ'লেতো আপুনি ডিষ্টিউনত নোৱাৰে ভায়োলিন বজাব। আন এটি সুৰ শুনিব খুজিছোঁ আপোনালোকৰ ছাত্ৰী। চিৰসেউজ শিল্পী দীপেন বৰুৱাদেৱৰ ইমান সুন্দৰ এটি গীত পৰিৱেশন কৰিছে, মইনা কোন বিধাতাই সাজিলে, ইমান সুন্দৰ, বৰ ভাল লাগিলে। মই বাইদেউৰ ওচৰলৈ আহিছোঁ, যিহেতু এটি দল, ইমান অসমত সাংস্কৃতিক দল আছে, অভিনয়ৰ দল আছে, নৃত্যৰ দল আছে, নহয় জানো? তাৰপিছত কৌতুক গোষ্ঠীৰ এটি দল আছে। বাদ্যবাদনৰ দলৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান আছে, কাৰণ বাদ্যৰে আপোনালোকে বিভিন্ন কথা ক'ব লাগিব, বিভিন্ন জনগোষ্ঠীয় সুৰ আপোনালোকে বাদ্যৰে নিগৰিত হয় আৰু দৰ্শকক মোহাচন্ন কৰিব লাগিব, বহু প্ৰত্যাহ্বান থাকে। কেনেকৈ লয়?
এইখিনি মানে একচুৱেলি প্ৰেক্টিচ লাগিব হয়, হয়। এতিয়া ক'বলৈ গ'লে ষ্টুডেণ্টখিনিৰ প্ৰেক্টিচখিনি ঠিকেই হৈছে ঠিকেই নে হৈছে আজি সুন্দৰকৈ ইমান খুব সুন্দৰকৈ ধুনীয়া হৈছে পৰিৱেশন তেওঁলোকৰ কৰিছে ভাল লাগিছে প্ৰেক্টিচটো সঁচাকৈ ভাল অলপ মই লাগিছে মোৰ সঁচা ক'ব লাগিব মোৰ অলপ প্ৰেক্টিচটো কম হৈছে হয়, হয়। মানে গোটেইখিনিৰ মাজত তথাপিতো সময় যথেষ্ট পাওঁ সময় নাপাওঁ বুলি মই নকওঁ নিজৰ এইবাৰৰ পৰা ভাবিছোঁ নাই অলপ সময় দিম অলপ হয়, প্ৰেক্টিচ হয়, কৰিব লাগিব হয় তাৰমানে হয় আৰু কেনেকুৱা হয় যেতিয়া দৰ্শকৰ যেতিয়া আপোনালোকে খুব ভাল ভাল লাগে সঁহাৰি পায় খুব ভাল অনুষ্ঠান এটি লাগে কৰিব আমি গ'লে খানাপাৰাখনত খুব ভাল হৈছিল খানাপাৰা খানাপাৰাত বিহু আপোনালোকে মঞ্চখনত হয় হয় কওকচোন আপোনাৰ অভিজ্ঞতাটি খানাপাৰাত যেতিয়া হয় হয় দৰ্শকৰ যেতিয়া তেনেকুৱা ধৰণৰ উৎসাহ দেখা পায় সঁহাৰি পোৱা যায় নহয় জানো আৰু আচলতে আমি আমাৰ শিল্পীসকলে সেই দৰ্শকৰ সেই মৰমৰ মাজতে জীয়াই থাকে দৰ্শকৰ পৰা অলপ মৰম পালে সঁহাৰি পালে শিল্পীসকলৰ কাম কৰাৰ অনুপ্ৰেৰণা জাগে উৎসাহ বাঢ়ে নহয় জানো পাৰাখনত মানে আমাৰ লগত অৰ্কেষ্ট্ৰা আছিলে আৰু মানে ভায়লিন আছিলে কি হেৰি আছিলে গীটাৰ মানে ইনষ্ট্ৰুমেণ্ট বহুত আছিল ন মানে খুব মানে ষ্টেণ্ডাৰ্ড হৈছে বুলিয়ে ক'ব লাগিব সেইকাৰণে ভাল হৈছিলে মই তৃষ্ণা ডেকাৰ ওচৰলৈ আহিছোঁ ভায়লিন বাদনৰ ক্ষেত্ৰত আপোনাৰ মানে গুৰু আপোনাৰ তেওঁ আছে ৰাগিনী তথাপিও ৰাগিনী বাইদেউ আছে তথাপিও আপোনাৰ মানস পটত সকলোৰে মানস পটত এগৰাকী গুৰু থাকে তেওঁক লগ পালে তেওঁৰ তাত ভায়লিন অলপ শিকিবৰ মন গ'লে বা তেওঁৰ ভায়লিন বজোৱাই বাদনে আপোনাক আকৃষ্ট কৰে তেনেকুৱা আছেনে তেখেতৰ যি ভায়লিন বজোৱা তেখেতে সঁচাকৈ অনন্য এগৰাকী শিল্পী নহয় জানো আৰু আমাৰ তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইমান সুন্দৰ কাম কৰি আছে আপোনাৰ ক্ষেত্ৰত এতিয়া মনোজ বৰুৱা আৰু খাউন বাইদেউ যে খুব হয়, হয়। ধুনীয়া বজায় তেওঁৰ মানে ভায়লিন ভাল বাদন লাগে আপোনালোক আকৃষ্ট কৰে একদম খুব ভাল লাগে গতিকে এনেকুৱা ধৰণে যদি আমি হয় আগুৱাই গৈ থাকোঁ তেতিয়া বহুত ভাল লাগিব গতিকে বহুত ভাল লাগিলে আপোনালোকে ইমান সুন্দৰকৈ আহিছে ইমান সুন্দৰকৈ আপোনালোকে বিভিন্ন সুৰ লৈ আহিছে থেংক ইউ গতিকে ভৱিষ্যতে আপোনালোকৰ দলটিক কেনেকুৱাকৈ লৈ যাব বিচাৰে আপোনালোকে অলপ বেলেগ ধৰণে যাব লাগিব নহয় জানো এতিয়া প্ৰতিযোগিতাৰ যুগ বিভিন্ন দল আহিছে তাৰ মাজত আপোনালোক একক অনন্য হ'ব লাগিব আপোনালোকৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ আমি ভাবিছোঁ যে ছাপ'জ এতিয়া ছেপ্টেম্বৰত আহি আছে ভূপেন হাজৰিকাৰ তেওঁৰ গতিকে এখন স্ক্ৰিপ্ট লৈ পেলাই তেওঁৰ গানৰ আৰু তেনেকৈ আমি 20 জুনতো প্ৰগ্ৰেম কৰোঁ বিষ্ণুৰাভা দিৱসৰ তাৰপিছত 17 জানুৱাৰী শিল্পী দিৱস আপোনালোক উদযাপন কৰে তেনেকৈ কৰোঁ হয় হয় মানে আৰু গোৱালপৰীয়া যিহেতু আপোনালোকে প্ৰতিমা পাণ্ডে বৰুৱাৰ সেইখিনি কৰিব আছে না সেইখিনি যোৱাবাৰ আৰু আপোনালোকৰ তেনেকৈ আপোনালোকে অসমৰ বাহিৰত কৰাৰ কিবা ইচ্ছা পুহি ৰাখিছেনে সুবিধা পালে আপোনালোকে নিশ্চয় পৰিৱেশন কৰিব নহয় জানো আৰু আপোনালোকৰ দলটি অলপ প্ৰসাৰ কৰিব আৰু আপোনালোকৰ দলটিত আৰু সংযোগ ঘটাব নহয় জানো আছে ষ্টুডেণ্ট আছে বহুত ষ্টুডেণ্ট আছে অসুবিধাৰ কাৰণেও অহা নাই ঠিক আছে আন এটি কলি শুনিব খুজিছোঁ খুব চমুকৈ ইমান সুন্দৰ সুৰ এই সুৰসমূহৰ মাজতে আমাৰ অসমীয়া জাতি জীয়াই আছে নহয় জানো আৰু ভাবিলে বহুত আচৰিত লাগে নহয় জানো তৃষ্ণা ডেকা ভাবিলে বহুত আচৰিত লাগে নহয় জানো গতিকে আমাৰ অসমখন বাইদেউ আপুনি যদি এগৰাকী শিক্ষয়িত্ৰী আপুনি আমাৰ অসমখন কিমান চহকী কিমান সুৰ আছে আৰু এতিয়াও কিমান সুৰ আমি ল'ব পৰা নাই আমি আচলতে আমাৰ দায়িত্ব আছে আমাৰ বহুত দায়িত্ব আছে চৰ্চা কৰাটো দায়িত্ব আছে নতুন প্ৰজন্মৰ তেওঁলোকো আহিছে এতিয়া আহিছে ভায়লিন শিকি মই বাইদেউ আপুনি যিহেতু এগৰাকী শিক্ষয়িত্ৰী সমাজৰ আপুনি প্ৰতিটো দৃষ্টিকোণ আপোনাৰ নখ দৰ্পণত নহয় জানো
এতিয়াৰ আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে আৰু এগৰাকী সমাজৰ এগৰাকী সমাজখন ওচৰৰ পৰা আপোনালোকে চাই নহয় জানো বিভিন্ন অভিভাৱক লগ পায় ল'ৰা ছোৱালী লগ পায় গতিকে এতিয়াৰ বৰ্তমান যিটো সাংস্কৃতিক পৰিৱেশ কিছু অসুস্থ হোৱা দেখা গৈছে কি ক'ব আপুনি এতিয়া আমি কম্পেৰেটিভলি আমি যদি আগৰ 5 বছৰ বা 10 বছৰ আগৰ ল'ৰা ছোৱালীখিনি চাওঁ মানে স্কুলৰ দৃষ্টিভংগীৰ পৰা কৈছোঁ দৃষ্টিভংগীৰ পৰা হয় তেওঁলোকৰ যোনটো মানসিকতা বা তেওঁলোকৰ যোনটো মৰেলিটি ঘৰত শিকিছিলে কিন্তু তেতিয়া খুব ভাল লাগে মানে ক্লাছত গৈ ভাল লাগে আৰু এতিয়া ধৰক নকওঁ যে গোটেই সমাজখন বা গোটেই ল'ৰা ছোৱালী নষ্ট হৈছে নকওঁ কিন্তু আছে 10% 5% অন্তত আছে আৰু আমি সেইকাৰণে সদায় গুৰুত্ব দিওঁ পেৰেণ্টছ মিটিঙত যেতিয়া পেৰেণ্টছসকল যায় যে আপোনালোকৰ ল'ৰা ছোৱালীক সময় দিবই লাগিব কাৰণ আজিকালি কি হয় মেক্সিমাম মানুহৰে কয় সময়ৰ অভাৱ অফিচ কৰি আহিল কাম কৰি আহিল এতিয়া আমিও ৱৰ্কিং আমিও তেনেকৈ ল'ৰা ডাঙৰ কৰিছোঁ গতিকে সময় দিয়ক আৰু বিশেষকৈ কি কৰিছে বন্ধুখিনি কি মানে মেইনলি বন্ধুৰ সেইখিনি বা মোবাইলটোত তেওঁলোকে কি চাই আছে এতিয়া আপুনি যেটো মোবাইলৰ কথা কৈছে এতিয়া মোবাইলৰ প্ৰতি বেছি আসক্ত হৈছে একদম আসক্ত হৈছে মোবাইলৰ প্ৰতি প্ৰতিটো প্ৰজন্মৰ আমি এতিয়া যেটো মোবাইলটো নহলে নহয় কিন্তু এই যুৱ চাম মোবাইলত বেছি আসক্ত হোৱাৰ ফলত সমাজ কিছু বিঘ্নিত হৈছে বহুতখিনি আৰু বিশেষকৈ আমি দেখিছোঁ এই মাজৰ ষ্টুডেণ্টখিনি অলপ বেছিকৈ হৈছে তাৰমানে আপুনি ক'বলৈ গ'লে 7 to class 9 মানলৈকে মানে 10ত কি হয় আকৌ পঢ়াৰ প্ৰতি তেওঁলোকৰ এটা আহি যায় বৰ্ডৰ এক্সাম এটা থাকে গতিকে পেৰেণ্টছক আমি সেইটোৱে ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে অন্তত মটিভেশ্যন ভিডিঅ' বহুত থাকে সেইখিনি অলপ চাওক ল'ৰা ছোৱালীক মটিভেট কৰক আৰু কেতিয়াবা কিছুমান ল'ৰা ছোৱালী ধৰি লওক দুজন বন্ধু গুচি গ'ল ফুৰিবলৈ যে এজন বন্ধু নদীত উটি গ'ল এই ঘটনা হৈ থাকে এনেকুৱা ঘটনা হৈছে আৰু কেতিয়াবা এজনে বন্ধুৱে বৰ বেয়াকৈ আঘাত কৰাও দেখা গৈছে যেনেকৈ আমি বাতৰিত পাইছোঁ গতিকে বহুত সচেতন হ'ব লগা বিশেষকৈ আমি পিতৃ মাতৃ নাগৰিকসকল আজি ইমান সুন্দৰকৈ আপোনালোকে ছাত্ৰী 3গৰাকী লৈ আহিছে তেওঁলোকে পঢ়া শুনাৰ উপৰি ইমান সুন্দৰকৈ সংগীতৰ প্ৰতি আসক্ত হৈছে এক সমাজৰ কাৰণে সঁচাকৈ শুভ লক্ষণ সেইটোৱে বাইদেউ আপোনালোকৰ এই আমি অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত উপনীত হৈছোঁ আৰু আপুনি যিহেতু বিদ্যালয়ৰ ব্যস্ততাৰ লগতে শিক্ষকতাৰ লগতে আপুনি ইমান সুন্দৰকৈ ভায়লিন আপুনি শিকি আছে লগতে ছাত্ৰ ছাত্ৰীখিনিক আপুনি পৰিচালনা কৰি আছে আৰু মই তৃষ্ণা ডেকা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইমান সুন্দৰকৈ পৰিয়ালৰ লগত ব্যস্ত হোৱাৰ লগতে আপুনি সংগীতৰ প্ৰতি আসক্ত হৈছে সংগীত আমাক হৃদয়ত লাগিবই সংগীত নহ'লে নহয় গতিকে এইটো বহুত ডাঙৰ কথা ইমান ঘৰুৱা কামৰ পিছতো আপুনি সংগীতৰ প্ৰতি আসক্ত হৈছে আৰু সুন্দৰকৈ আপুনি ভায়লিন বজাইছে আৰু আপোনালোকে এই দলটি সুন্দৰকৈ প্ৰতিভাত হওক এই দলটিয়ে অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত যাতে এই দলটিৰ বিষয়ে সকলোৱে জানে প্ৰচাৰ প্ৰসাৰ সকলো লাভ কৰক আৰু অনুষ্ঠানৰ শেষত বাইদেউ তৃষ্ণা ডেকাৰ আমাৰ মৌচুমী বাইদেউ সকলোৰে এটি ভায়লিন বাদন শুনিব খুজিছোঁ আৰু আজিৰ অনুভৱটি জানিব বিচাৰিছোঁ বাইদেউৰ পৰা প্ৰথম খুব ভাল লাগিল প্ৰথমে কৈছোঁ আপোনালোকক অশেষ ধন্যবাদ আমাক ইয়ালৈ মাতি আনি এইখিনি সুবিধা দিয়াৰ কাৰণে আৰু মইতো ষ্টুডেণ্ট বুলিয়েই ক'ব লাগিব ভায়লিনৰ ক্ষেত্ৰত গতিকে আমি জাষ্ট এই প্ৰচেষ্টা আগুৱাই যাবলৈ বহু বাট সকলোৰে বেছি সময় দিব লাগিছিল কিন্তু আজি আমি সময় দিব নোৱাৰিলোঁ আৰু আন এদিন আকৌ আপোনালোকক নিমন্ত্ৰণ কৰিম মই আপোনাৰ অনুভৱটি জানিব বিচাৰিছোঁ মোৰো আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ ভাল লাগিল ইমান ধুনীয়া এটা সুযোগ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু মই বাদ্য সংগত কৰা যিসকল শিল্পী আছে হাৰমনিয়ামত তেখেতৰ অলপ পৰিচয় জানিব বিচাৰিছোঁ আমাৰ হাৰমনিয়ামত আছে খায়ৰুদ্দিন আহমেদ আৰু তবলাত আছে গোবিন্দ দাস আৰু 3গৰাকী শিল্পী তানিষ্ঠা নন্দিকা আৰু মুছানা বাইদেউ মই আমাৰ নীৰৱে যিসকল বাদ্যশিল্পীয়ে বজাই থাকে আজি আমাৰ মাজত ইমান সুন্দৰকৈ হাৰমনিয়াম বজাই আছে তবলা বজাই আছে তেওঁলোকে ইমান সুন্দৰকৈ আচলতে বাদ্যশিল্পী নহ'লে এইটো অনুষ্ঠান কেতিয়াও অনন্য নহয় গতিকে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে সুন্দৰকৈ আহি আমাৰ অনুষ্ঠানটিত ভাগ ল'লে আৰু সকলোকে ধন্যবাদ জনাই মই মোৰ এই বিশেষ অনুষ্ঠান মই কথাৰ চন্দ্ৰে সামৰণি মাৰিব বিচাৰিছোঁ এটি ভায়লিন বাদনেৰে আপোনালোক সকলোৰে এটি ভায়লিন বাদন শুনিব খুজিছোঁ ধন্যবাদ
আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ। চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে।